নমস্কাৰ দিদি অসমৰ সমূহ দৰ্শকলৈ সাদৰ সম্ভাষণ যাচি মই চয়নিকাই আজিৰ অতিথি এই সুন্দৰ অনুষ্ঠানটিলৈ আপোনালোক সকলোকে আদৰণি জনাইছো দৰ্শকসকল আমাৰ সমাজৰ বিভিন্ন দিশত থকা এনে কিছুমান ব্যক্তিত্বৰ অধিকাৰী যিসকলে নিজস্ব কৰ্মস্পৃহা নিৰলস সাধনা ঐকান্তিক প্ৰচেষ্টাৰে প্ৰতিজন অসমীয়াৰ গৌৰৱ হৈ আলোকিত কৰি আহিছে বাৰে ৰহনীয়া কৃষ্টি সংস্কৃতি সৰ্বত্ৰতে সংস্কৃতিৰ পথাৰখনত সৃষ্টিৰ বীজ ৰোপণ কৰি পৰিশ্ৰম ত্যাগ আৰু নিৰৱচ্ছিন্নভাৱে কৰি অহা সাধনাই এনে ব্যক্তিত্বক উজ্বলাই তুলিছিল আৰু স্বীকৃতি স্বৰূপে লাভ কৰিছিল অলেখ সন্মান দৰ্শকসকল আজি এনে এগৰাকী লোককলা আৰু সংস্কৃতিৰ একান্ত সাধক পুৰোধা শিল্পী আমাৰ আজিৰ অতিথিৰ আমন্ত্ৰিত অতিথি যাৰ নীৰৱ সাধনাই লোককৃষ্টি সংস্কৃতিৰ ঐতিহ্য পৰম্পৰাক ধাৰাবাহিকভাৱে ৰক্ষাৰ দায়িত্ব পালন কৰি আহি অনবদ্য অৱদানেৰে আজি সমগ্ৰ অসমবাসী গৌৰৱান্বিত দৰ্শকসকল দৰঙী কৃষ্টি সংস্কৃতিৰ সুকনানী ওজাপালি আৰু দেওধনী নৃত্যৰ একান্ত সাধক তিনিকুৰি 8 বছৰীয়া এই বৰ্ণিল পৰিক্ৰমাৰ একেধাৰে গুৰু অসম গৌৰৱ পদ্মশ্ৰী সন্মানেৰে বিভূষিত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৱতাৰে সন্মানিত পুৰোধা শিল্পী প্ৰাণ পদ্মশ্ৰী দ্ৰোণ ভূঞাদেৱ আমাৰ সৈতে আছে আপোনাক স্বাগতম জনাইছো আমাৰ আজি এই অনুষ্ঠানটিলৈ আৰু পুনতে মই শুভকামনা জ্ঞাপন কৰোঁ আপোনাৰ এই সাধনাৰ স্বীকৃতি স্বৰূপে পোৱা এই সন্মানৰ বাবে অশেষ শুভকামনা দৰ্শকসকল আমাৰ জীৱনৰ 64টা কলাৰ ভিতৰত বিশেষকৈ সাহিত্য সংগীত নৃত্যকলাৰ এক সমন্বয় হৈছে ওজাপালি আৰু দৰঙী কৃষ্টি সংস্কৃতিৰ সুকনানী ওজাপালিৰ সতে এক আংগিক উপাদানে দেওধনী নৃত্য ক'বলৈ গ'লে দৰ্শকসকল এটা মুদ্ৰাৰ ইপিঠি আৰু সিপিঠি কিন্তু মই আৰম্ভণিতে ভূঞাদেৱৰ পৰা জানিব বিচাৰিছোঁ যে ষ্টুডিঅ'ৰ মজিয়ালৈ সোমাই আহোঁতে তেখেতে মোক কৈছিলে চয়নিকা উৰণ বুৰণ গজন ভ্ৰমণ এই চাৰিবিধ জীৱই আমাৰ সাধনা গতিকে ভূঞাদেৱ প্ৰথমেই মই আপোনাক এই উৰণ বুৰণ গজন ভ্ৰমণৰ যি তাৎপৰ্য সেই কথাখিনিয়ে জানিব বিচাৰিছিলোঁ নমস্কাৰ মই এজন সুকনানী ওজাপালিৰ মানে একো নাজানো মই জানাৰ ভিতৰত নাই কিন্তু মই অশিক্ষিত আৰু মই অসমীয়াত চহীটো কৰিবলৈ জানো তাত বাদে আৰু মই একো নাজানো সেইলৈ উৰণ বুৰণ গজন ভ্ৰমণ চাৰিমুঠি জীৱৰ সৃষ্টিৰ পাতনি আৰু সুকবি নাৰায়ণদেৱে 11,500 পদ ৰচিছিল দুৰ্গাবৰ মনকৰ মধুকৰ আৰু এজন আছে এই চাৰিজনে বহি 11,000 পদ ৰচিছিল 11,000 পদৰ গুৰিত দিহাটো হৈছে মানে 16খন পুথি ডাঙৰ পুথি এখন আছে তাতে এই যে 16খন পুথি হ'ল গুৰুপুৰাণ সতীৰা গোহাঁইবিয়া কইনাহৰা মেৰগৰা ভাইথেলি বৰবাণী উষাহৰণ আৰু চান্দ জন্ম ইত্যাদি এই 16খন পুথি তাৰে এই গুৰুপুৰাণৰ এটা দিহা প্ৰথমৰ দিহাটো মই গাই শুনাম আপোনালোকে শুনক আৰু এই খুটিতালেৰি আৰম্ভ কৰিব লাগে এইযোৰৰ নাম হৈছে খুটিতাল আন এটা নাম আছে ৰূপহী খুটিতাল সুকনানী ওজাপালিৰ আৰু এই বাকী 14বিধ ওজাপালি আছে এই 14বিধ ওজাপালিৰ কথাটো মই তাল খুৱাই উঠি আপোনালোকক দৰ্শকসকলক ক'ম বাৰু এই গুৰিত দিহাটো আপোনালোকে শুনক হৰি অপানৰ বন্ধু আনা দেখা নাই অহেৰি টেনা ঠেনা টানা অহেৰি টেনা ঠেনা ৰে
প্ৰথমতে লোমাখে লাগে বুলি বাৰে কি ৰে আৰে 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 আবাৰ দেৱদৈত্য পশু পক্ষী হৈলা কি পৰ কাৰে কি ৰে কাৰে কি ৰে এই গৰু পুৰাণৰ বুলি একেলে চাৰিৰে চাৰিয়ে কি চাৰে নাৰায়ণ দেৱা কয় মধুৰ সংগীত মোজাৰ উত্তৰ চিত নাৰায়ণ দেৱা কয় মধুৰ সংগীত যে মই কৈ এৰিলোঁ এই মধুৰ সংগীতটো সুকদানী ওজাপালিৰ সুৰ মান তালৰ যিটো মধুৰ সংগীত এই সংগীতটো এই ৰাইজে আমোদ প্ৰমোদ পাৱাৰ কাৰণত মধুৰ সংগীত বুলি কোৱা হয়। এই কথাখিনি সুকদানী ওজাপালিৰ প্ৰকৃত অৰ্থ নেকি? প্ৰকৃত অৰ্থ এইটো মানে ধৰক এতিয়া মই যিখিনি গালোঁ তাল মান সুৰ লয় খোজ কাটল এইখিনি সুকনানী ওজাপালিৰ একদম গুৰি। তাৰমানে এই ডাঙৰ পুথি এখন আছে সুকবি নাৰায়ণদেৱে ফনা পুথি, কিন্তু তাৰ পৰা মানে সৰু 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 সৰুকৈ পুথিকেইটা বাহিৰ কৰি আনিছে, যেনে গৰু পুৰাণ, যেনে সতীদা, যেনে বুঢ়া গোহাঁই বিয়া, কইনা সোধা, মেৰ গৰা, চান্দু জন্ম আৰু ধনন্তৰী বধ আৰু ইফালে ভাইথেলি বুলি কয় আৰু ইত্যাদি ভালেকেইখন পুথি আছে। এই গোটেইকেইখন পুথি লগ কৰি 11,500 পদ মানে এই সুকবি নাৰায়ণদেৱে ৰচিছিল বা লিখিছিল তেওঁ। এতিয়া এই সুকনানী ওজাপালি আৰু যিটো দেওধনী নৃত্যৰ যিটো সম্পৰ্ক সেইটো গুৰিৰ পৰা আছিলে নে মাজবাটতে সংলগ্ন হোৱা বুলি ক'ব? ওজাপালি আৰু দেওধনী নৃত্য এই দুইটা ইপিঠি আৰু সিপিঠি। কাৰণ যেতিয়া চান্দু সদাগৰৰ ল'ৰা আছিল 7 পুত্ৰ, যেনে শ্ৰীকৰ, শ্ৰীধৰ, গুৱাকৰ, শশধৰ, দুৰ্গাবৰ, মধুকৰ, শেষ পুত্ৰ লক্ষীমধৰ। এই লক্ষীমধৰক যেতিয়া সতী বেউলাই অনাহাৰ অনিদ্ৰাই 7ডাল কলৰ ভূৰৰ ওপৰত উজিয়াই চৰি বৈঠা নোহোৱাকৈ এই গুঞ্জৰি সাগৰেৰে লৈ গৈ কৈলাশত 33 প্ৰকাৰৰ দেৱতা বহি আছে, শিৱ সাক্ষাৎ আছে। তেতিয়া বেউলাই প্ৰভুৰ যিখিনি হাৰা মূৰা আছিল এই সমাজত দলি মাৰি পেলাই দিলে। কি কৰে কৰক আপোনালোকে এই বুলি তেতিয়া সকলো দেৱতাই, সকলো প্ৰকাৰৰ দেৱতা আৰু শিৱই কৈছে যে তোমাৰ নৃত্য চাব লাগিব। তেতিয়া বেউলাই ভাবিছে আৰে মোৰ পৰীক্ষা শেষ হোৱা নাই এই বুলি, তথাপি বেউলাই তপ জপ কৰি মানে গন্ধৰ্ব 3জনক নুমাই আনিলে। সেয়ে বেউলাই মনতে ভাবছি মই ইমান দিন নাচা নাই বাগা নাই, গতিকে মোৰ বা ক'ত কি হয়, গতিকে তোমালোকে ঢোল তালখিনি ঠিকে মাৰিবা এইবুলি বিদ্যা, বিনন্দিয়া আৰু বিদ্যা আৰু ভকত এই 3 বাহিনীক নুমাই আনিলে। মানে নুমাই আনি যেতিয়া এই বাদিয়াৰে ঢোল মাৰিলে, নে বেউলাই স্বৰ্গত নে মৰ্ত্যত নে আকাশত ক'ত নাচিছে ক'ব নোৱাৰে। নৰাত সকলো দেৱতা সন্তুষ্ট হ'ল। আৰু এইটোৱে আছিল চাগে বেউলাৰ যিটো নৃত্যটো দেওধনী নৃত্য। এই নৃত্যটো মানে বেউলা নাচ বা দেৱধনী নাচ বা দেওধনী নাচ এই 3টা ভাগত ভাগ কৰা যায় এই দেওধনী নৃত্যটো।
কিন্তু এতিয়া মই সুধিব বিচাৰিছো যে এই হুকনানী ওজাপালি যেটো শাক্ত ধৰ্মৰ পোষকতা কৰে গতিকে আমাৰ প্ৰাক-শংকৰী যুগৰ পৰাই আমাৰ সমাজত অসমীয়া সমাজত ওজাপালি প্ৰচলিত আমাৰ যেটো ৰাজ্যখনৰ যেটো চহকী পৰম্পৰা সাংস্কৃতিক ঐতিহ্য প্ৰতিনিধিত্ব কৰা বুলি কোৱা হয় অন্যতম পৰিবেশ্য কলা ওজাপালি সত্ৰৰ ওজাপালি আৰু বিয়াহ ওজাপালি কিমানখিনি পৃথক কেনেদৰে আপুনি বুজাব এই আমাৰ দেওধনী নৃত্যটো ধৰক এতিয়া শ্ৰীমন্ত শংকৰদেৱৰ আগৰ পৰাই চলি আহিছে কিন্তু দেওধনী নৃত্যটো চলা নাই ওজাপালিটো চলি আহিছে যিমান ওজাপালি শংকৰদেৱৰ আগৰ পৰা চলি আহিছে যেতিয়া বেউলাই নাচিলে নাচি সন্তুষ্ট কৰিলে সকলোবিলাকক তেতিয়াৰ পৰা মানে ওজাপালি আৰু দেওধনী নৃত্য তেতিয়াৰ পৰা লগ লাগিছে এইটো বেউলা নাচ বুলি কোৱা যায় দেৱধনী নাচ বুলি কোৱা যায় আৰু দেওধনী নাচ বুলি কোৱা যায় যোনে দেৱতা সন্তুষ্ট কৰিব পাৰে যোনে ৩৩ প্ৰকাৰৰ দেৱতা সন্তুষ্ট কৰিব পাৰে আমোদ প্ৰমোদ দিব পাৰে তাকে দেৱধনী দেওধনী বা বেউলা নাচ বুলি কোৱা হয় ওজাপালিৰ ক্ষেত্ৰত হুকনানী ওজাপালি বিয়াহ ওজাপালি আনফালে আপোনাৰ যেটো সত্ৰৰ যেটো ওজাপালি এই ১৪বিধ ওজাপালি আছে ১৪বিধ ওজাপালি আছে আৰু ইপিঠি আৰু সিপিঠি কাৰণ আগম আৰু নিগম আগম হৈছে হুকনানী ওজাপালিটো নিগম হৈছে যত যিমান আমাৰ অসমত বিয়া সংগীত ওজাপালি আছে এইটো হ'ল নিগম আমাৰ শক্তি পূজাৰ কাৰণত হুকনানী ওজাপালিটো আগম আৰু পাৰ্থক্যবিলাক আছে পাৰ্থক্যবিলাক আছে তাৰমানে বিয়া সংগীত ওজাপালিয়ে আমাৰ নিচিনা টুপি নামাৰে নাউৰীয়া টুপি মাৰে আৰু দুহাতেৰি তাল বজায় আৰু তেওঁলোকৰ হাতখাৰী চলা আছে আৰু ওজাটোৰ ঘূৰ্ণি জামা আছে আমাৰ হুকনানী ওজাৰ ডিমা আকৃতিৰ পাগ আছে পালিবিলাকৰ মৈৰা চালি পাগ আছে ওপৰত মৈৰা আকৃতিৰ পাগ আছে আৰু এই হেৰি নিপিন্ধে এই ঘূৰ্ণি জামা নিপিন্ধে বিয়া সংগীত ওজাপালি কাণত কেৰু হাতত দুপেটীয়া মুঠি খাৰু গলত গলপতা ভৰিত নেপুৰ তেওঁলোকত থাকে আৰু কাণো পালি ফুটাব লাগে আৰু গলত গলপতা এনেকুৱা মানে বিভিন্ন ৰকমৰ ইপিঠি আৰু সিপিঠি কিন্তু এই গোটেই অসমত আমাৰ ওজাপালি আছে ১৪বিধ হুকনানী ওজাপালি মাৰেগান ওজাপালি বিয়া সংগীত ওজাপালি ভাইৰাগোৱা ওজাপালি টুকুৰীয়া ওজাপালি সত্ৰীয়া ওজাপালি নগেয়া ওজাপালি আমাৰ গোৱালপৰীয়া ওজাপালি আৰু ভুটীয়া ওজাপালি এই ইত্যাদি এই ১৪বিধ আছে আৰু এই ভুটীয়াসকলৰ যি নেপুৰ পিন্ধে আৰু এই নেপুৰ আমাৰ বিয়াখনলৈ আহিছে আৰু যি এই ঘূৰ্ণি জামা ভুটীয়াসকলে পিন্ধে তেওঁলোকে আঁঠুৰ তললৈ পিন্ধে আৰু এই ঘূৰ্ণি জামাটো আমাৰ বিয়া সংগীতলৈ ওজালৈ আহিছে আৰু নেপুৰ এনেকুৱা আৰু এই অন্য অন্য জাতিৰ লগত মিল আছে আৰু এনেকুৱা আমাৰ এই অসমতে হওক বা ভাৰতবৰ্ষতে হওক কৃষ্টি নহ'লে সৃষ্টি নহয় আৰু এটা মুদ্ৰাৰে হয়তো একংশ জাগা লৈ যাব পাৰে একংশ জাগা লৈ যাব এইটো আমাৰহে মুদ্ৰা বা এইটো এই আমাৰহে মুদ্ৰা এনেকৈ একখণ্ড লৈ যাব পাৰে সেই কাৰণত মই ভাবিছোঁ তাৰমানে সকলো গুৰুবিলাকে কৃষ্টিৰ গুৰুবিলাকে যিমান কৃষ্টিয়েই নহওক সকলো গুৰুবিলাকে এই পৰজন্মটো তুলি অনাটো উচিত কাৰণ মই যিখিনি জানিছোঁ আৰু মোৰ লগতে গুচি যাব আৰু মই দল গঠন কৰিব নোৱাৰোঁ তেওঁলোকৰ প্ৰচেষ্টাত মানে দলগিলা এই হেৰি উঠি অহাকৈ শিকাব লাগে কাৰণ ধৰক এতিয়া ময়ে ১৯৭০ চনৰ পৰা মই লেখা পঢ়া নাজানো এইটো ঠিক কিন্তু মই নিজৰ ভৰিৰ ওপৰত নিজে থিয় দি আমাৰ দৰ্শকসকলে শুনি আছে মই কাৰো পৰা সহায় সাৰথি নলোৱাকৈ
এখন স্কুল কৰি বিনামূলীয়াভাৱে মই কৃষ্টিবিলাক এইখিনিতে মই আপোনাক সুধিব বিচাৰিছো আপোনাৰ যিটো এই পবিত্ৰ মনেৰে আপুনি একাত্ম হয় এই চৰ্চাত আপুনি অব্যাহত আছে কিন্তু এই যে আৰম্ভণিৰ দিনবোৰ আপোনাৰ যিটো আকৰ্ষণ যিটো দুৰ্বাৰ প্ৰেম বুলি ক'ব পাৰি এই লোককৃষ্টিৰ ওপৰত গতিকে এইটো কেতিয়াৰ পৰা আপোনাৰ আৰম্ভণি কেতিয়া হৈছিলে কাৰণ আপুনি আমি জনাত 8 বছৰ বয়সতে আপুনি ওজাপালিৰ অ আ ক খ শিকা বুলি কয় গতিকে সেই যিটো আৰম্ভণি সেই যিটো আকৰ্ষণ মোৰ আৰম্ভণিটো হৈছে মোৰ পিতা তেতিয়া পিতা বলছিলো আৰু আমাৰ যিটো মা আছিল তেতিয়া বৌ বলছিলো এই দাদাহঁতে বৌ বলছিল বৌ বলতে আমাৰ আখাৰা হ'ল বৌ আমাৰ পিতাই মানে আগৰ বান্ধৱ পাৰ্টি যাত্ৰা পাৰ্টিৰ তেওঁ মেনেজাৰ আছিল ঘনকান্ত ভূঞা তেওঁ মোৰ 7 বছৰ তেতিয়া ক'লে মানে তই আৰু পঢ়ি যাও এই হেৰি নাটক কৰিব লাগে আৰু তই নাচবা লাগব আৰু তই চুকুৰি হ'ব লাগব ডেন্স কৰিব লাগব এই বুলি ক'লে মোৰ বেজাই চখ উঠি তেতিয়া আমাৰ ককাইদেউ 7টা আছিল মই 5 নম্বৰ মুইহো আছিল এই মুই চাবলৈ যাওঁ চখতে ওচৰতে ঘাঁহ আছে মুইহৰ পৰা আহি মই সুধিলোঁ বৌ পিতা ক'ত গৈছিল এই আজি এই ওজা বুঢ়া দেউতাৰ শিৱৰাত্ৰি পূজা আছে ললিত ওজা সংগীত নাট একাডেমী এই তাতে পূজা গাব গৈছে এই বুলি মই গেলোঁ যাই ইমান সুন্দৰ পদ গাইছে সংগীত নাট একাডেমী কিনাৰাম নাথ ওজাদেৱ ললিত নাথ ওজাদেৱে ওজা আৰু বাকী সংগীসকলে মানে ধৰি আছে মই শুনি আছোঁ থাকি মোৰ মানে হৃদয়ত সোমাই গ'ল সোমাই গৈ যাৱাত তেতিয়া পিতাই আহি মোক ক'লে এই দুৰ্ণ হা তই ওজাপালি হবি নেকি মই বোলো অঁ হোম এই বুলি কোৱাৰ লগে লগে পিতাই ললিত চন্দ্ৰ নাথ ওজা চন্দ্ৰকান্ত নাথ ওজা কিনাৰাম নাথ ওজাদেৱ তেওঁলোকক গতাই দিলে মোক দিয়াতে মানে এই আজি শিকালি কালি সেইটো পাৰোঁয়ে কালি শিকালি আজি পাৰোঁয়ে তাৰমানে মোৰ প্ৰেক্টিচটো আগতে হৈ আছে দেই ওজাপালিটো অট'মেটিক এনেকৈ মোৰ মানে তেওঁলোকৰ আৰ্হিৰি এই আজিলৈ মই ইয়াতে মই ষ্টুডিঅ'ৰ ভিতৰত থিয় দি আছোঁ এনেকৈ মোৰ ওজাপালিটো হৈছে তাৰ পৰা যেতিয়া মানে ললিত নাথ ওজাদেৱে দেওধনী শিকাইছিল মই তাতে ৱৰ্কশ্বপ লৈ তেওঁৰ লগত শিকি তেওঁ যেতিয়া বুঢ়া হ'ল নোৱাৰা হ'ল তেতিয়া মই এইটো হাতত ল'লোঁ লৈ তেতিয়াৰ পৰা মই মানে এই পথাৰখনত নামিছোঁ কিমান চনৰ কথা হ'ব এইটো কিমান চনৰ কথা হ'ব এইটো 1970 পৰা 1 বছৰ হেৰি গৈছে এই সেই চনৰ পৰা কেইবা দশক জুৰি আপুনি জড়িত হৈ আছে এই লোক সংস্কৃতিৰ হুকনানী ওজাপালি দেওধনী নৃত্যৰ সৈতে হয় মই মানে সকলো দৰ্শকৰ মাজতে আৰু সকলো দৰ্শকে মোক ভাল পায় বেয়া নাপায় কোনোৱে বেয়া নাপায় এনেকৈ যাওঁতে যাওঁতে যেনেকুৱা জুই ফিলিঙনি তীয়াটো এডোখৰ তোলাত পৰিল তোলাখিনি পুৰপুৰকৈ বহল হৈ গৈ আছে তেনেকৈ মোৰ কথাটো এনেকৈ বহল হৈ গৈ আছে গৈ থাকোঁতে প্ৰথম মোৰ যাত্ৰাটো হৈছে যেতিয়া ললিত চন্দ্ৰ নাথ ওজাদেৱে সংগীত নাট একাডেমী পায় তেতিয়া মই তেওঁৰ আগ্ৰণুই হৈ দিল্লীলৈ গৈ 7গৰাকী ছোৱালী এই 5 মিনিট নৃত্য দিব লাগিব গিয়ানী জিয়াল সিঙৰ আগত তেতিয়া মই নিজে আগ্ৰণুই হৈ নৃত্যটো দিলোঁ 5 মিনিট দিয়াত নৃত্যটো এৰিলোঁ তেওঁক সংগীত নাট একাডেমী দিব দি এই তেখেত নামি গ'ল আকৌ আমি গৈ তেওঁক হেংচুট কৰিছোঁ কৰি তাৰ পৰা নামি আহিছোঁ খুব সুন্দৰ স্মৃতি এইবিলাক কিন্তু মই এইবিলাক আৰু কথা পাতিম কিন্তু মই জানিব বিচাৰিছোঁ যে দেওধনী নৃত্য দেৱতাৰ নাৰী দেৱদেৱী লম্ভা বুলি কয় মৃত সঞ্জীৱনী বুলিও কয় তাৰমানে এটা কথা হৈছিল আইটোৰ কথা মই হে হ'ব দিয়াই নাই এটা কথা হৈছিল যোনে বট ৰাখিব আগৰ দেওধনী আছিল লাহে সোণে ভাদে ৰাধিকা আৰু দৰকিনা এইকেইজনী আছিল তেওঁলোকে বট ৰাখিছিল অনাহাৰা আছিল 7 দিন ওপৰৰ পৰা তেওঁলোকে চিন্তা চৰ্চাত আছিল যি তেওঁলোকে এই মনসা পূজা কালী পূজা দুৰ্গা পূজা
এইবিলাকত নৃত্য কৰিছিল তেওঁলোকে বৰ্তত আছিলে এজন মানুহে ভাবিছে মই তেওঁলোকক কিবা মোৰ মনৰ কথা সুধো এই বুলি আগুৱাই গ'লে তেওঁক নুশুনোতে কয় আপুনি কিয় আহিছে জানিছোঁ আপোনাৰ এইটো 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 এনেকুৱা এনেকুৱা আগেয়ে কয় এতিয়া এই শক্তিটো আছে মই এতিয়া এইখন মঞ্চত যি কথা কৈ আছোঁ এইখন মঞ্চ হ'ল এক কথা মাতিৰ গতিকে এজনী ছোৱালীয়ে নাচিলে বেয়া দেখা যাব এয়া এতিয়া ৩০ জন ছোৱালী লগা হয় এই সংৰক্ষণশীল সমাজ ব্যৱস্থাত পূৰ্বতে ছোৱালীসকলে অতি নগণ্য আছিলে নৃত্য কৰা যুৱতীৰ সংখ্যা কিন্তু বৰ্তমান সময়ত কিছু শিথিলতা দেখা যায় আৰু বিভিন্ন বহুতো মহিলা নাৰীসকল আগুৱাই আহিছে শিকাৰ কাৰণে গতিকে কি ক'ব এই ক্ষেত্ৰত আপুনি নহয় বহুত আহিছে আৰু এতিয়া মই বৰ্তমান এতিয়া যি টিকলা ছোৱালী ওলাই আহিছে আৰু ডাঙৰ ছোৱালী BA MA আৰু 6 7 8 9 এইবিলাক ছোৱালী কাৰণ এতিয়া মই টাইম দিব পৰা নাই কাৰণ বহুত ওলাই আহিছে কাৰণ এইটো বুজি পোৱা হৈছে আৰু এটা কথা হৈছে মই যেতিয়া খাগৰাবাৰীত এই ৰাধিকা বাইদেউক মই নচুৱাইছিলোঁ তেতিয়া তেওঁ মুদ্ৰাটো এনেকৈ এনেকৈ দিয়া হৈছিল তাৰমানে 85 বছৰ মই তেতিয়াই পাইছোঁ আমি একেলগে ভাত খাব বৈছোঁ কিন্তু তেওঁকতো একাষৰীয়াকৈ দিলে ভাত একাষৰীয়াকৈ দিলে আমি একেলাই হেৰি কৰিলোঁ মানে বাইদেউক মাতা ইয়ালৈ নাই নাই তেওঁ এই সমাজত খাব নোৱাৰে কাৰণ দেওধনী নৃত্য কৰাৰ কাৰণে তেনেকৈ ৰখা হৈছিলে তেনেকৈ ৰখা হৈছে এই স্পষ্টকৈ ক'লে কোৱাতে তেতিয়া মই ভাবিলোঁ তেতিয়া সেই বয়সতে মই ভাবিলোঁ আচ্ছা বাৰু এই ছোৱালীজনীয়ে বা বুঢ়ী হৈছে এইটো বিয়া হোৱা নাইতো ছোৱালীয়ে আছে এইগৰাকীয়ে দোলনিটো লগাই দিব লাগিব চাকিখৰ জ্বলাই দিব লাগিব আৰু এই দোলনিটো নি গৃহস্থৰ ভঁৰালত থ'ব লাগিব আৰু এইজনীক একাষৰীয়াকৈ ভাত দিছে এইবুলি মোৰ মনত বৰ দুখ লাগি তেতিয়া এজন বৰ ভাল মানুহ আহিল ডাইৰেক্টৰ মোক সুধিলে ভূঞা দেউ আপোনাৰ ওচৰত আহিলোঁ কিয় আহিল বোলে এখন এই ওজাপালি আৰু দেওধনী নৃত্যৰ ওপৰত এখন চিনেমা কৰোঁ বুলি বেছ বঢ়িয়া কথা মই ভাবি আছিলোঁ এই কথাটো ভাবি থাকোঁতে যেতিয়া আপুনি আহি পালে মোৰ বহুত আনন্দ এই বুলি তেওঁৰ নাম হৈছে ৰাজেন দাস পাটচাকুচি এই চিনেমাখনত আপুনি অভিনয় কৰিছে অভিনয় কৰিছোঁ আশা বৰদলৈ মোৰ লগত আছে মোৰ পত্নী আশা বৰদলৈ এই অভিনয় আৰু এই চিনেমাখনৰ নাম হৈছে আইৰণ গাৰ্লছ খুব সুন্দৰ লোভ কইনা দেই তাতে মোৰ এই কথাবিলাক আছে আৰু এই কিছু কথা লাইনবিলাক মোৰ আছে আৰু আনপিনে মোৰ নাম হ'ল তেতিয়া পৱন এই আমি দুইটা কথোপকথন মানে কৈছোঁ বহুত দুখত পৰিলোঁ কেনেকৈ চলিম এতিয়া আমি এই ওজাপালিটো ইমান দুখীয়া আৰু তাৰ উপৰি ইমান হেৰি এতিয়া কেনেকৈ চলিম এনেকুৱা আলোচনা এইটোৰ ওপৰত ওজাপালিবিলাকৰ বহুত দুখ আৰু এই যোনে দেওধনী নাচিছিল তেতিয়া তেওঁলোকৰ বহুত দুখ মানে তেতিয়া 5 টকা দেই ওজাপালিক দিয়ে 10 টকা মানে এতিয়াহে মানে হেৰিটো অলপ বেছি হৈছে তেতিয়া এনেকুৱা মূল্যই নাই আৰু একাষৰীয়াকৈ ভাত দিছিল এইটো দুখ লাগি এইখন চিনেমা কৰিছোঁ আইৰণ গাৰ্লছ লোভ কন্যা যাতে খুব সুন্দৰ পদক্ষেপ আগুৱাই আহক আৰু আগুৱাই আহিছে আৰু আহিব কাৰণ এতিয়া মই দুলীয়াজান ডিব্ৰুগড় বা আমাৰ অৰুণাচল ৰাজীৱ গান্ধী ইউনিভাৰ্চিটি আমাৰ শ্ৰীমন্ত শংকৰদেৱ ৰূপনগৰ ইউনিভাৰ্চিটি মহাবিদ্যালয় কটন কলেজ আৰু আমাৰ গুৱাহাটী ইউনিভাৰ্চিটি আৰু দিল্লী গাৰ্গী কলেজ আৰু তেজপুৰ ইউনিভাৰ্চিটি মোৰ এখনো বাকী নাই চবতে ছোৱালী ৱৰ্কশ্বপ দিয়াই আছে আৰু নুনমাটিত তাতে গ্ৰুপ আছে ওদালগুৰি নৱদৈত আছে গতিকে ভাৰতৰ বিভিন্ন ঠাইত আছে আৰু কলিকতাত আছে আৰু দিল্লী NSD নেশ্যনেল স্কুল ড্ৰামাত আছে তাতে মই 1 মাহ আছোঁ গতিকে যাতে আমাৰ ভাৰতবৰ্ষতে হওক
অসমতে হওক দৰঙতে হওক এইটো প্ৰচাৰ প্ৰসাৰিত আৰু য'ত ওজা নহয় ত'ত পূজা নহয় আৰু ওজাপালি নহ'লে দুৰ্গা পূজা নহয় এই বিভিন্ন জনগোষ্ঠীয়ে যেতিয়া দেওধনী নৃত্য প্ৰদৰ্শন কৰে বিশেষকৈ দেৱী পূজাৰ সময়ত দেৱী পূজা তাত কেনেকুৱা ধৰণৰ অৰ্থ মহত্বটো কেনেকুৱা যে দেৱী পূজাত দেওধনী নৃত্য বা কামাখ্যা দেৱালয়তো দেওধনীৰ লগত দেওধাসকলেও নৃত্য কৰা দেখা যায় সেই কথাখিনি জানিব বিচাৰিছোঁ দেওধা আৰু দেওধনীৰ লগত মিল নাই তেওঁলোকে মানে তেওঁলোক যোগ উঠি মতা মানুহ তেওঁলোকে যেনেকৈ তেনেকৈ নাচিব পাৰে আৰু আমাৰ দেওধনীৰ লগত মিল নাই দেওধনীটো অকল সুকীয়া বস্তু সুকীয়া এনেধৰণৰ কামাখ্যা বৰদা দেৱী দেই ধৰক এতিয়া কামাখ্যা শক্তিৰ লগত মিলে এই আমাৰ দেওধনী নৃত্যটো মই কামাখ্যাত কেইবাবাৰো প্ৰগ্ৰাম কৰিছোঁ অম্বুবাচী মেলাত মই আহোঁ অম্বুবাচী মেলাত মই 20 গৰাকী ছোৱালী লৈ আহিছোঁ কামাখ্যা বৰদা দেৱী নীলাচল পৰ্বতে 82 ষ্ট্ৰং দেৱী জগত মাতা যৌনি মুদ্ৰি মাই নম নমস্তুতে আৰু শক্তিবিদ এই দেওধনী নৃত্যৰ ছোৱালীবিলাক শক্তিবিদ আৰু এই নৃত্যৰ এই ভংগীমা অলৌকিক ৰণচণ্ডী কাৰ্তিক এই ধৰণৰ ভংগীমাৰে নৃত্য আছে আৰু য'তে বাদী ত'তে নাচ আৰু সৰ্পলি গতি বাদী আছে এই আৰু গুৰমাৰা বাদী আছে হনুমান বাদী আছে আৰু হনুমান নাচ আছে আৰু ৰণচণ্ডী নাচ আছে ৰণচণ্ডী নাচ দুৰ্গা দেৱীয়ে মহিষাসুৰক বধ কৰাৰ কাৰণত মহিষাসুৰক কিয় বধ কৰিব লগা হ'ল তাৰমানে মহিষাসুৰে দুৰ্গা দেৱীৰ বেয়া চকুৰি চাইছিল চাৰ বাবতে দুৰ্গা দেৱীয়ে ৰণচণ্ডীৰ ৰূপ ধৰি মানে মহিষাসুৰক বধ কৰিছিল তাকে ৰণচণ্ডী নৃত্য বুলি কোৱা হয় দেই আৰু গন্ধমাৰ্জন পৰ্বতৰ পৰা লক্ষ্মণক জীয়াবৰ কাৰণত যিয়ে হনুমানে পাহাৰখন লৈ আহিছিল কি গতিত আহিছিল এই গতিত আহাৰ কাৰণত মানে হনুমানবাদী হয় খুব সুন্দৰ কথা কিন্তু দৰ্শকসকল যাৰ নামেই দুন ভূঞা গুৰু ধৰ্ম পালন কৰি বছৰ বছৰ ধৰি প্ৰশিক্ষণ দি আহিছে শিক্ষাৰ্থীসকলক গতিকে এই যে আপোনাৰ যিসকল উঠি অহা প্ৰজন্ম আপুনি আপোনাৰ এই সাধনা প্ৰাপ্তিৰ ক্ষেত্ৰত কেনেদৰে অগ্ৰসৰ হোৱাটো আপুনি বিচাৰে কেনেদৰে আগবঢ়াটো আপুনি বিচাৰে কেনেধৰণে উপদেশমূলক বাৰ্তা আজি আপুনি ক'ব বিচাৰিব আৰু ইমান ধুনীয়াকৈ শুনে মোৰ কথা বঢ়িয়াকৈ শুনে আৰু এই ল'ৰা ছোৱালীবিলাকে বহুত ফূৰ্তি কৰে এতিয়া আমাৰ চিপাঝাৰ জাতীয় বিদ্যালয় 50 জনী আছে 50 জনী আগুৱাই আহিছে আৰু এই মাজতে আপুনি এফাকি ওজাপালিও আমাক শুনাই দিব ওজাপালি ঠিক আছে কথা প্ৰসংগতে আপুনি তাৰমানে এই যে মোৰ পুৰস্কাৰবিলাক ঘোষণা হ'ল তেতিয়া মোক দিল্লীলৈ মাতিছিল ৰাম উদ্বোধনৰ কাৰণত প্ৰায় 100 গৰাকী মানুহ লৈ পিছে মই যাব নোৱাৰিল এইবিলাক মোৰ উগুৰ হৈ গ'ল এই পেঞ্চনৰ কথা ওলাল এই অসম গৌৰৱৰ কথা ওলাল পদ্মশ্ৰীৰ কথা ওলাল মই গোটেই নাৰ্ভাছ হৈ গ'লোঁ এই দিল্লীত যাম চাৰি সেইটো আশাই এৰিলোঁ এৰি তেতিয়া এই ৰামৰ ওপৰত বাৰু অলপমান দুইফাকি গাম এই দুইফাকি গাই আমাৰ যিসকল উঠি অহা প্ৰজন্ম কেনেদৰে আগবঢ়াটো আপুনি বিচাৰে অ ৰামল হাই হাই কোন গুণে অ হাই হাই কোন গুণে অ ৰাঘৱৰ ভোজিম চৰণ এই প্ৰথমে বন্দীপুৰাম মুক্তি পদৰ তাৰ নামৰে আৰে এই প্ৰভু ৰাম কমলোচন ৰামল হাই হাই কোন গুণে অ হাই হাই কোন গুণে অ ৰাঘৱৰ ভোজিম চৰণ এই অযোধ্যাত পতিৰাম তনু দুৰ্বা দলৈ চাম এই প্ৰণাম কৰ কৈলানন্দন ৰামল হাই হাই কোন গুণে অ
হাই হাই কোনো গুণা ও ৰাঘৱৰ ভজিম চৰ নাৰায়ণদেৱে কয় মোৰ লগিৰ মোজা লোকৰ চিন এই ভক্তিৰ এই অমিহা সুৰ এনেদৰে আপুনি ইমান কেইবা দশক জুৰি সৰ্বত্ৰতে বিয়পাই ৰাখিছে মই জানিব বিচাৰিছিলো আমাৰ ভৱিষ্যত প্ৰজন্ম কেনেদৰে আগবঢ়াটো আপুনি বিচাৰে ভৱিষ্যত প্ৰজন্ম ল'ৰা ছোৱালী আৰু আনপিনে ধৰক এতিয়া উঠি অহা শিল্পীসকল গোটেই সৰুখিনি শিল্পী মাক দেউতাকে যাব নিদিয়ে অলপমান যেতিয়া বয়স হ'ব তেতিয়া এই ল'ৰাবিলাক যাব দিয়ে এতিয়া তেজপুৰত প্ৰগ্ৰাম আছিল অলপতে তেতিয়া আমাৰ চিপাঝাৰ কলেজৰ প্ৰফেচাৰনি গোটেইবিলাকে মোক মাতি নিলে নি ক'লে যে ভূঞাদেউ তাতে 8 গৰাকী ছোৱালী আৰু 4জন ল'ৰাই তাতে ঢোল মাৰিব লাগিব এইটো এটা প্ৰতিযোগিতা কিন্তু আপুনি উঠিব নোৱাৰে পাৰিবনে পাৰিম নোৱাৰা কথা কি আছে পাৰিম এইবুলি 7 দিনত ঢোল ল'ৰাই বজাইছে তাল বজাইছে ল'ৰাই ছোৱালীয়ে নাচিছে 1 নম্বৰ হৈ তেজপুৰৰ পৰা প্ৰাইজটো লৈ আহিছে কিন্তু মই যোৱা নাই মোৰ এই পাৰিহত খেলাই দিছোঁ তালে আৰু সেইবিলাক দেখি এই ল'ৰাবোৰ এতিয়া এই প্ৰশাসনবিলাকত বা এতিয়া ল'ৰাবিলাকক মই শিকাইছোঁ এই ঢোল তাল আৰু অলেখ ছোৱালী শিকাইছোঁ যে মোক জাতীয় বিদ্যালয়ৰ পৰা ক'লে চিপাঝাৰ জাতীয় বিদ্যালয় ডাঙৰ মানে সেইখন ক'লে যে এই অহা আৰু 2 মাহ আছে যে 50 গৰাকী নাচিব লাগিব আপোনাৰ ড্ৰেছ হ'ব নহয় মোৰ বোলো ড্ৰেছ হ'ব একে ড্ৰেছ আছে 100 গৰাকী ওলাই দিয়া একে ড্ৰেছ হ'ব তেতিয়া বুলি আপুনি শিকাব পাৰে এই বুলি যেতিয়া মোক ক'লে মই ছোৱালী চিলেক্ট কৰিব পাৰিছোঁ তেওঁলোকক কাৰণ চুলি থকা ছোৱালী চিলেক্ট কৰিব চুলি নাথাকাটো নোৱাৰিব এই বুলি কৈছোঁ আৰু উৎসাহ উদ্দীপনাটো বহুত ভাল যথেষ্ট প্ৰত্যাহ্বান আগবাঢ়ি গৈছে এই লোক সংস্কৃতিৰ এই জগতখনলৈ গতিকে ভৱিষ্যত প্ৰজন্ম তেনেদৰে অশেষ কষ্টৰে যাতে প্ৰত্যাহ্বান নেওচি আগবাঢ়ি যায় গতিকে দৰ্শকসকল মই আপোনাৰ পৰা জানিব বিচাৰিছোঁ যে 1983 চনৰ পৰা আপুনি আকাশবাণীৰ লগতো জড়িত যথেষ্ট অভিজ্ঞতা অনুষ্ঠান পৰিবেশন কৰি আহিছে আপুনি সেই তাহানিতে সেই যিটো সুগন্ধি বিয়পাইছে তাহানিতে গতিকে সেই সুবাস আজিও আছে গতিকে অকমান ৰেডিঅ'ৰ অভিজ্ঞতাৰ কথাও জানিব বিচাৰিছিলোঁ ৰেডিঅ'ৰ অভিজ্ঞতাটো হ'ল তেতিয়া আমাৰ এই তেখেত ঢুকাল এই ডাইৰেক্টৰ ছাৰ এই আমাৰ শংকৰদেৱ এই কলাক্ষেত্ৰত থৈছে তেখেতক এই আৰু কষ্টমণি শইকীয়া ছাৰ আছিলে আৰু ৰেডিঅ'ৰ অভিজ্ঞতাটো বহুত ভাল কাৰণ তেতিয়া মোৰ ওজা আছিল চন্দ্ৰকান্ত নাথ ওজা ৰেডিঅ' গাই থাকোঁতে তেওঁ ঢুকাই গ'ল তেতিয়া মই চিন্তা কৰিলোঁ মোক নিবলৈ বহুত ওজাপালি আহিছিল মই নগ'লোঁ কাৰো তালৈ নগ'লোঁ মোক অলপমান চিন্তা কৰিব দিয়া এইবুলি মই হেৰি কৰিলোঁ অলপ চিন্তা কৰি তেওঁ পুত্ৰ আছে 3টা যুগল নাথ অজিত নাথ ভাস্কৰ নাথ মই নিজে চিন্তা কৰিছোঁ ওঝা মৰা পালি মৰা ওঝা মুনি মৰা তিৰি মৰা মুনি বিৰাট দুখ মানে ইয়াৰ ওপৰত দুখ নাই নহয় মই ওজাৰ সৰুটো ল'ৰা শিকাম এইবুলি মই যুগল নাথক শিকাই গোটেই মানে ভাৰতবৰ্ষ ঘূৰালোঁ দিল্লী মাদ্ৰাজ কলিকতা হায়দৰাবাদ চেন্নাই বম্বে ছিকিম ইত্যাদি এইবিলাক ঘূৰাই লৈ তেতিয়া মই ৰেডিঅ' চেণ্টাৰত আহিলোঁ আহাতে মই দেখা দিয়াৰ লগে লগে ইয়াৰ এই কণ্ঠ পৰীক্ষা হ'ল হোৱাৰ লগে লগে মানে ই পাছ হ'ল পাছ হৈ এতিয়ালৈ বৰ্তমান গাই আছে আৰু মই ৰেডিঅ'ৰ অভিজ্ঞতাটো বহুত ভাল আৰু বহুত জানিছোঁ আৰু এই জানাৰ বাবতে তেজপুৰ ৰেডিঅ' চেণ্টাৰে মোক 2বাৰ মাতি নি 2বাৰ প্ৰগ্ৰাম কৰিছে ৰেডিঅ' চেণ্টাৰৰ হলত আৰু এবাৰ প্ৰগ্ৰাম কৰিছে দেওধনী নৃত্যৰে মানে বাহিৰত এইটো খুব সুন্দৰ আৰু এই যাত্ৰাত আপুনি বিভিন্নজন গুণীমানী ব্যক্তিক লগ পাইছে সুধা কণ্ঠ ভূপেন হাজৰিকা কোকিল কণ্ঠী লতা মংগেশকাৰ সান্নিধ্য আপুনি লাভ কৰিছে গতিকে বিশ্বৰ দৰবাৰত ওজাপালি আপুনি প্ৰদৰ্শন কৰিবলৈ সক্ষম হৈছে গতিকে তাৰ আঁৰৰ কিছু কথা জানিব বিচাৰিছিলোঁ
এক নম্বৰতে মই ডিষ্ট্ৰিক্ট লাইব্ৰেৰী গুৱাহাটী ডিষ্ট্ৰিক্ট লাইব্ৰেৰীত মই আৰু মোতকৈ তেওঁ 20 বছৰৰ ডাঙৰ দুয়ো আমি একেলগে ৰাগ গাইছোঁ এইটো ৰাগ গাইছিলোঁ তাৰমানে এই গৰু পুৰাণৰ যিটো ৰাগ গাইছিলোঁ ললিত চন্দ্ৰ নাথ ওজাদেৱ সংগীত নাট একাডেমী তেওঁ মানে দিছিলে দিয়াতে আমি গালোঁ ছাৰ বহি আছে সুধাকণ্ঠ ডাঙৰীয়া ছাৰ আগত বহি আছে চাই আছে এজনে গাইছিল নে দুইজনে গাইছিল তেওঁ ধৰিব পৰা নাই নৰি তেওঁ উঠি আহিল আহি যেতিয়া উঠি আহিল আমাৰতো অলপমান হেৰি হৈ গৈছে ভয় লাগি গৈছে ৰ'ব আপুনি লগাই দিছে ওজা এওঁ লোকে ধৰিছে এজনে গাইছে নে দুইজনে গাইছে বোলে দুইজনে গাইছে গোৱাচোন বাৰু এই বুলি আকৌ গাব দিলে যিহেতু আমি দুইজন গাইছোঁ শচীন্দ্ৰ ডেকা আৰু ৰুণ ভূঞা আমাৰ তেখেতৰে মোৰে মাত নে মই গাইছোঁ নে তেওঁ গাইছে কোনো ধৰিব নোৱাৰে ইমান ছাৰত গালিও তেতিয়া তেওঁ চাই থাকি মোক মানে মাথাটো চুই দিছে তেওঁ আৰু গোটেই ভাল হ'ব তোমাৰ আৰু তুমি পুৰস্কাৰ পাবা তুমি গোটেই ভাৰত ঘূৰিব পাৰিবা এই বুলি তেওঁ মোৰ মাথা চুই আশীৰ্বাদ যেতিয়া দিলে তেতিয়া তেওঁ তাতে আকৌ অডিয়েঞ্চত বহিছে যায় বহি আমাক গাব দিছে সুন্দৰ এই বুলি তেওঁ কৈছে আৰু তেওঁৰ আশীৰ্বাদ মোৰ লাগিছে আৰু তেওঁৰ আশীৰ্বাদৰ তেওঁ হেৰি জীৱনজোৰা সাধনা বঁটাখন মই পাইছোঁ তেওঁ সোঁৱৰণত আৰু মোৰ জীৱনত যেতিয়া গোৱা দমন দিও গোৱা পানাজীলৈ যাওঁ তেখেতেৰি একেলগে গৈছিলোঁ এক ৰাতি হোটেলত আছিলোঁ তাৰ পৰা ঘূৰি আহিলোঁ আহি কলিকতাত তেওঁৰ ঘৰত এক ৰাতি আছোঁ আমাৰ বাইদেউ এই হেৰি প্ৰতিমা পাণ্ডে বাইদেউ তেওঁৰ ঘৰত এক ৰাতি আছিলোঁ আৰু উষা মংগেশকাৰ লতা মংগেশকাৰ আশা ভোছলে গোটেইবিলাকৰ লগত মই প্ৰগ্ৰাম কৰিছোঁ পাৰ্লিয়ামেণ্ট হাউচৰ ভিতৰত আৰু একদিন প্ৰগ্ৰাম কৰিছোঁ আগত আৰু মাননীয় ৰাজীৱ গান্ধীদেৱে তেখেতে মোক 3 সাঁজ ভাত খুৱাইছে আমাৰ গ্ৰুপটোক বম্বে ইমান এই সাংস্কৃতিক এই জগতখনত আজিৰ এই দিনটোত আপুনি কাৰ প্ৰতি বিশেষভাৱে কৃতজ্ঞতা প্ৰকাশ কৰিব বিচাৰিব কাৰ প্ৰতি মানে আইটো এটা কথা হৈছে মই এজনকে স্বীকৃতি নিদো কাৰণ 33 প্ৰকাৰৰ দেৱতা আছে নহয়নে আৰু একদম স্বীকৃতি দিয়া হৈছে মই সুধাকণ্ঠ ভূপেন হাজৰিকা ছাৰ প্ৰতিমা পাণ্ডে আৰু আশা ভোছলে উষা মংগেশকাৰ লতা মংগেশকাৰ তেওঁলোকক মই স্মৰণ কৰিছোঁ আৰু বহুত প্ৰকাৰৰ মানুহ আছে ইমান প্ৰকাৰৰ মানুহৰ কথাটো ক'ব নোৱাৰি আৰু কেইজনমানৰ নাম ল'ব লাগিব যাৰ আশীৰ্বাদৰ ফলত মই সৰ্বোপৰি পাইছোঁ দেই তেওঁ যেতিয়া মোৰ মাথাটো লাদি দিছে মোৰ এইবিলাক পুৰস্কাৰ আহি গৈছে আৰু আজি এই ষ্টুডিঅ'ৰ মজিয়াত মই কথা কৈ আছোঁ আৰু মোৰ অসম তথা ভাৰতবৰ্ষৰ এজন মানুহ নাই মই বেয়া পোৱা আৰু অসমৰ এজন মানুহ নাই মই বেয়া পোৱা কাৰণ মই বেয়া পালে অসম গৌৰৱ নাহে ভাৰতৰ পুৰস্কাৰ নাহে মই এজনকো বেয়া নাপাওঁ ওজাপালিৰ সৈতে সকলো শিল্পী সেইলৈ মই সকলো শিল্পীকে মই কৈছোঁ এইটো কথা কাৰণ আগুৱাই যাব লাগে ওজাপালিৰ ক্ষেত্ৰত আমাৰ দৰঙী কলা কৃষ্টি উন্নয়ন সংঘৰ 33টা কৃষ্টি আছে এই 33টা কৃষ্টিৰ গুৰুবিলাকে যদি এক হৈ তেওঁলোকক প্ৰশিক্ষণ দি আগুৱাই নিয়ে আৰু কৃষ্টি নোলাব পাৰেনে বিনামূলীয়াকৈ আপুনি প্ৰশিক্ষণ মই বিনামূলীয়াকৈ দিছোঁ মই যদি দ্ৰোণ ভূঞাক খাব ভাত নাই পিন্ধা কাপোৰ নাই আৰু থাকিব ঘৰ নাই মই যদি বিনামূলীয়াকৈ দিছোঁ বাকীবিলাকে কিয় নোৱাৰে তেতিয়াহে আমাৰ এই কৃষ্টিবিলাক জাগি উঠিলি আমাৰ এই সৃষ্টিখন জীয়াই থাকিব নহ'লে বা কৃষ্টি নহ'লে সৃষ্টি নাথাকে কাৰণ এটা মুদ্ৰা লৈ ধৰক এতিয়া মই শংখ মুদ্ৰা ধৰিছোঁ বা শিৱ মুদ্ৰা ধৰিছোঁ বা কোনোবাই কৈছে যে এইটো আমাৰ মুদ্ৰা বা শংখটো আমাৰ এনেকৈ দিয়ে
এখন দেশ লৈ যাব পাৰে গতিকে মুদ্ৰাবিলাকৰ আৰু কৃষ্টিবিলাকৰ বহুত তাৰতম্য আছে আৰু এতিয়া মই দেওধনীত বহুত মুদ্ৰা যাম ওজাপালিৰ বহুত মুদ্ৰা আছে ওজাপালিত ৰাগ ৰাগিনী আছেনে ওজাপালিৰ ৰাগ ৰাগিনী আছে ওজাপালিৰ ৰাগ ৰাগিনী আছে মানে বিয়া সংগীত ওজাপালিটো ক্লাছিকেল ৰাগ আৰু তেওঁলোকে ৰাগটো য'ত ধৰিব একেটোতহে এৰিব পাৰে কিন্তু আমাৰ ফুকনালী ওজাপালিত ৰাগ আছে দিহাত মই গাই শুনাম বাৰু এই দিহাত আপুনি গাই শুনাই দিয়ক এই দিহাতটো গালো গাই ৰাগ দিলো ৰাগ দিয়া জেগাখিনিৰ পৰা এইটো হ'ল মতা আৰু য'ত এৰিম সেইটো হ'ল মাটি এই ৰাগ ৰাগিনীৰো মাটি মতা থাকে ইলেক্ট্ৰিক লাইটৰো মাটি মতা থাকে পৃথিৱীত দুটা বস্তু নহ'লে নচলে সকলোৰে দুটা বস্তু লাগিব এনে ধৰণৰ তাৰমানে ৰাগটো দিহাত আছে সকলো দিহাত আমাৰ ৰাগ আছে আৰু 6 ৰাগ 36 ৰাগিনী আৰু 6 লগত 6 পৰি গৈ থাকে 36 এইটো আমাৰ দিহাত ৰাগ আছে বাৰু মই গাই শুনাম দৰ্শকসকলক আৰু মই আচুৰ গাছত থাকি শিয়াল পখৰা হন মই লিখবে নাজানো পঢ়বে নাজানো কথা ক'ব নাজানো হাতীৰো পাও পিছালে চূণতো পানতো চূণ পিছালে মোৰ যদি ভুলা ভুল হয় দৰ্শকসকলক মই হাতত তাল লৈ মই একে গোটেই সকলো দৰ্শককে নমস্কাৰ কৰিছোঁ দৰ্শকসকল এইখিনিতে মই কথা এষাৰ ক'ব বিচাৰোঁ যে পঢ়াশালীৰ শিক্ষা অবিহনে কেৱল সাধনাৰ জৰিয়তে নিজকে মহিমা মণ্ডিত কৰি সকলোৰে অনুপ্ৰেৰণা গুৰু দ্ৰোণ ভূঞা নহয়নে বাৰু হয় 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 তাৰমানে ঘটনা হ'ল আই পিতাই গণাওঁতে মোক নামটো দিলে দ্ৰোণ এতিয়া উত্তৰ পূৰ্বাঞ্চল নৰ্থ ইষ্ট জোন কলিকতা হিচাপে মোক আকৌ ভাৰত চৰকাৰে গুৰু দিলে গুৰু শিষ্য পৰম্পৰা তাৰোপৰি আকৌ এইবিলাক আহিয়ে আছে নহয়নে বাৰু পুৰস্কাৰ চোৱা অসম গৌৰৱ বা এফাকি আৰু আপোনাৰ কণ্ঠৰে শুনিব বিচাৰিছোঁ বাৰু ঠিক আছে অভিনন্দৰবাসী অনবজাই আৰে দেখবার ভাল ও নয়ন ভরিয়া সামনাগে বিনন কলিয়া ও সামনাগে বিনন কলিয়া হয়া হো কলিয়া এমন সুন্দর কানাই দেখবার ভাল ও নয়ন ভরিয়া সামনাগে বিনন কলিয়া হয় ধনু চৰাইতে কানু যায় হে কলিয়া এ গোপাল আহিল কিয়া গধূলি বেলিয়া গোবিন্দ নাৰায়ণ দেৱৰ সৰহ পন্থাৰী
এই কৃষ্ণৰ কথন বুলি একয় এলা চাৰি আৰা চাৰি চাৰে নাৰায়ণ দেৱ কয় মধুৰ গীত মোজা লোকৰ শীত। বিশেষভাৱে পদ্মপুৰাণৰ যিসমূহ গীত মাত কথা ইয়াতে পোৱা যায় এই ওজাপালিত নহয়নে বাৰু? ওজাপালি আৰু এতিয়া শ্ৰীকৃষ্ণ কেইবাটাও দিয়া গ'ল, তেওঁ আছে ইয়াতে, মাই ভগৱতীও আছে, আৰু চান্দ সদাগৰ আছে, বেউলা লখিমদৰ আছে, আৰু সকলোবোৰ আছে ইয়াতে, আৰু দেৱ দেৱী সকলোবোৰ আছে, আৰু মানে 9 কন্যাক আছে, দুৰ্গা সৰস্বতী লক্ষী আৰু ইত্যাদি যি শীতলাৰ 9 বন্যাক। এইটো যে অবিচ্ছেদ্য অংগ বুলি যে কয় শুকনানী ওজাপালি দেওধনী নৃত্য মনসা পূজাৰ অবিচ্ছেদ্য অংগ, যে শুকনানী ওজাপালিৰ লগত দেওধনী নৃত্যটো মনসা পূজাত সন্নিৱিষ্ট কৰা হয়। ওতপ্ৰোত সম্বন্ধ আছে, আৰু ওজাপালি আৰু মনসা পূজা আৰু মাৰৈ পূজা, দুৰ্গা পূজা একেবাৰে অবিচ্ছেদ্য অংগ। বিশেষকে মনসা পূজা, মাৰৈ পূজাত বিশেষকে হেৰি মনসা পূজা এদিনীয়া আজি গধূলি আৰম্ভ কৰি কালি ৰাতি কাজখন ভাঙা সেইখন গোটা ৰং বুলি কয়, আৰু এদিনীয়াখনক একপৰীয়া বুলি কয়, আৰু 5 দিনীয়াখনক মাৰৈ বুলি কয়, আৰু 7 দিনীয়া 15 দিনীয়া পৰ্যন্ত আছে। গতিকে এনেধৰণৰ আৰু ওজাপালিসকল নহ'লে এই পূজা পৰ্বণ এইবিলাক নহয়, কাৰণ তেওঁলোকে সকলো দেৱতাক সন্তুষ্ট কৰাৰ পূজা আছে, সুভাষিনী শীতলা ধৰ্ম এইবিলাকৰ পূজা আছে, আৰু মনসা পূজা আছে, শিৱ পূজা আছে। শিৱাই পূজা লৰে নামি আদি আবৰ তুষ্ট হৈ আলো ফুল মণ্ডপৰ ভিতৰ শিৱাই পূজা ল, এইটো শিৱ পূজা। মাই মনসা বন্ধু দেৱী চৰণ তোমাৰ না, মাই মনসা মাই মনসা বন্ধু দেৱী চৰণ তোমাৰ না, মাই মনসা এই কৰহস্ত দূৰ কৰি বন্ধু মাতা বিঘৰি আনন্দিতে তুৱাই অৱতাৰ মাই মনসা বন্ধু দেৱী চৰণ তোমাৰ নাম, মাই মনসা অজয় জন্মিল ভুজা মহি তলে ভুজ অসুৰ বধ হেতু, যিজনে কৰে পূজা দুৰ্গা চৰণ সংসাৰ তাৰণ হেতু, জয় জন্মিলা দশ ভুজা মহি তলে পূজা অসুৰ বধ হেতু। এইখন মালচি, এয়া মনসা পূজা, এয়া শিৱ পূজা। এই ফাঁকি ওজাপালি মানে মনসা পূজাতে মনসা পূজা হয়, মনসা পূজাত আৰু কালী পূজাত আৰু শিৱ পূজাত এই সকলো কালী পূজা, দুৰ্গা পূজা, মনসা পূজা, শীতলা পূজা আৰু জগতধাত্ৰী পূজাত এইবিলাক পূজা দুই একোখন সলনি হৈ থাকিব, ৰিপিট হৈ থাকে। আৰু যে দেওধনী নৃত্যত যিটো বাদ্যযন্ত্ৰৰ ব্যৱহাৰ খাম আৰু চিংফুৰ, তাৰো কিবা মহত্ব আছে নেকি? তাত খাম আৰু চিংফুৰ ব্যৱহাৰে দেখিবলৈ পোৱা যায়। তাৰমানে যেতিয়া দুৰ্গা দেৱীয়ে ৰণচনী ৰূপ ধৰি যেতিয়া মহিষাসুৰক বধ কৰিলে, তেতিয়া দেওধনীসকলে থাল ল'ব লাগিব, হাতত খৰ্গ ল'ব লাগিব, হয়তো অসুৰে কোনোবা ফালৰ পৰা আহি পেলাই বধ কৰিব পাৰে আকৌ, সেই কাৰণত ছেভ কৰাৰ কাৰণত থাল লাগিব আৰু অস্ত্ৰ লাগিব। যুদ্ধ হ'লে থাল আৰু তৰোৱাল থাকে ছোৱালীৰ হাতত, বা এতিয়া আৰু ঢোল থাকে, একযোৰ ঢোল থাকিব, ফোৰতাল থাকে, আৰু এইখিনি সৰঞ্জাম মেৰি আৰু তেওঁলোকৰ পাই পোচাকখিনি ঠিক লাগিব। পোচাকৰ ক্ষেত্ৰতো কিছু মহত্ব থকা আছে আছে। পোচাকৰ ক্ষেত্ৰত এই ধৰক এতিয়া যিখন কাপোৰ পিন্ধি থকা গৈছে শক্তি, তাৰমানে ৰঙিল বস্ত্ৰখন শক্তি, আৰু উৰণ বুৰণ গজন ভ্ৰমণ 4 মুঠি জীৱৰ, আৰু গজনৰ মানে সেউজীয়া যিখন কোকাল মেথেনি
কাপোৰ আছে এই গছৰ পাতৰ ৰঙেৰে আৰু এই যে হালধীয়া কাপোৰখন বুকত মাৰা হয় কিয় মাৰা হয় কোনোবাই প্ৰশ্ন কৰে কিয় মাৰা হয় তাৰমানে বুকত এই কাৰণত মাৰা হয় শিৱৰ তাণ্ডৱ নৃত্যৰ নিচিনা আমাৰ দেওধনী নৃত্যটো বহুত টান আৰু এই নৃত্যকাৰীসকলৰ কোমল অংশ টাইট কৰি বান্ধি ৰখাৰ কাৰণত মানে বুকৰ মেচিনটো মাৰা হয় কিয় মাৰা হয় আকৌ মানে হালধীয়া কাপোৰখন কিয় মাৰা হয় মোক প্ৰশ্ন কৰি আছে অল ভাৰতবৰ্ষত আমাৰ অসমত সৰিয়হৰ তেলেদি চাকি জ্বলায় সৰিয়হৰ ফুলটো কেনে ৰকম আপুনি মানে হেৰি কৰক দৰ্শকসকলক মই কৈছোঁ সৰিয়হ ফুলটো হালধীয়া এই হালধীয়া কাপোৰখন আমাৰ ছোৱালীসকল আমাৰ তিৰোতাসকল অতি শক্তিবান এই কাৰণত ওপৰ অংশত বান্ধা হয় আৰু ঘৰৰ গৃহস্থৰ গৃহিণী নুহুলি ভক্তিত ব্যাকুল আৰু তেওঁলোকহে আগবাঢ়িব লাগিব আৰু আমাৰ ছোৱালীসকলে আগত যাওঁ নৃত্যৰ আগত যাওঁ আমাক নাচাবয়ে মঞ্চত ছোৱালীসকলকহে চাবই গতিকে মই ঘৰত বহি থাকোঁ মোৰ কইনাহে আলপৈচানি ধৰে সকলো ঘৰতে সকলো অসমৰ যিমানবিলাক মহিলাগৰাকী আছে তেওঁলোকে আলপৈচানি ধৰে আৰু তেখেতসকলৰ মতা মানুহতকৈ কামটো বেছি বাদ্যযন্ত্ৰৰ ব্যৱহাৰৰ কথাটো যে মই সুধিলো খাম আৰু খামটো নচলে মনসা পূজাৰ জয় ঢল এইটো এই যেতিয়া বেউলাই নাচিছিল বেউলাই নাচিছিল বিদ্যা বিনন্দিয়া আৰু ভূষণ তিনিও বাইনক নুমাই আনিলে এই নুমাই অনাৰ এই ঢোলটোৱে হৈছে মাৰা ঢোলটোৱে হৈছে মনসা পূজাৰ জয় ঢোল এইটো মনসা পূজাৰ জয় ঢোল বুলি কোৱা হয় আৰু তাৰে চিলেনি তিলেনি এইবিলাক বহুত প্ৰকাৰৰ মাত বেলেগ কিবা কিবি এইবিলাক আছে সেইবিলাক এই মানে বাদিয়াৰে কৃতিপ হিচাপে চিলাই এইবিলাক খুব সুন্দৰ গতিকে আমাৰ সময় সীমিত গতিকে আমি ইমানখিনি সময় সীমিত সময়ৰ ভিতৰতে আপুনি যিমানখিনি সুকনানি ওজাপালি দেওধনী নৃত্যৰ কথা প্ৰকাশ কৰিলে তাৰ বাবে অশেষ ধন্যবাদ আৰু ইমানখিনি বহুমূলীয়া সময় আমাক দিলে তাৰ বাবেও ধন্যবাদ আৰু এইখিনিতে আপোনাৰ সুস্বাস্থ্য দীৰ্ঘায়ু কামনা কৰিলোঁ অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ নমস্কাৰ আৰু দৰ্শকসকলক মই কৈছোঁ এতিয়া মোৰ কথোপকথন শেষ হৈছে ইয়াতে যদি ভুল কথা বাৰ্তা কিবা আছে মই নিৰীক্ষৰ সেয়ে সকলোকে মই নমস্কাৰ কৰি মই সকলো চৰণত মাথা ডুবাইছোঁ নমস্কাৰ দৰ্শকসকল এই লোককৃষ্টি সংস্কৃতিৰ এই ধাৰা এনেদৰে বৈ থাকক আমাৰ এই পৰম্পৰাবোৰ প্ৰজন্মৰ পৰা প্ৰজন্মলৈ প্ৰভাৱিত হওক আৰু ঐতিহ্যবোৰ যাতে অক্ষুণ্ণ হৈ থাকে অনাদিকাললৈ তাৰে কামনাৰে মই চয়নিকাই আজি এই অনুষ্ঠানটিৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ